ধুবুৰীৰ SSP লীনা দলেক চাকৰিৰ পৰা পদত্যাগ কৰিলে আৰু ধুবুৰীত এতিয়া বৰ্তমান আক্ৰাসুৰ বৃহৎ প্ৰতিবাদ বৃহৎ জুই। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ভালে থাকক। যোৱাকালি যিটো পৰিৱেশ হ'ল চাওক, আমাৰ খিলঞ্জীয়া অসমীয়াসকলে থলুৱা খিলঞ্জীয়াই যদি নিজৰ অধিকাৰৰ কাৰণে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহে আৰু সেই প্ৰতিবাদ কৰাৰ বিনিময়ত যদি অসম আৰক্ষীয়ে বৰ্বৰতা দেখায়, সেই বৰ্বৰতা জানো কোনোবাই সহ্য কৰিব? অসমীয়া থলুৱা খিলঞ্জীয়াই কেতিয়াও সহ্য কৰিব নোৱাৰে, কোনো কাৰণত সহ্য নকৰে। যোৱাকালি তেনেকুৱাই হ'ল, যিহেতুকে কোচ ৰাজবংশীসকলে খিলঞ্জীয়াসকলে ওলাই আহিছিল নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰিবলৈ। এইখন চৰকাৰৰ দিনতে তেওঁলোকে অধিকাৰ বিচাৰি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল, যিহেতুকে চৰকাৰখনে কৈছিল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়াৰ কথা, আৰু সেয়েহে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল কোচ ৰাজবংশী লোকসকলে। আৰু প্ৰতিবাদ কৰিবলৈ ওলাই অহাৰ পিছতে অসম আৰক্ষীয়ে এনেকুৱা বৰ্বৰতা দেখালে, যি কাম কৰিলে সঁচাকৈ বহুত ঘৃণনীয় কাম। এতিয়া দেখিছোঁ কেইবাজনো ব্যক্তি বৰ্তমান চিকিৎসাধীন হৈ আছে মেডিকেলত। এনেকুৱা বৰ্বৰতা বেয়া লাগে। অসম আৰক্ষীৰ কি এয়ে নেকি? এই নেকি তেওঁলোকৰ কাৰ্য? আজি খিলঞ্জীয়া লোকসকলে যদি প্ৰতিবাদ কৰিবলৈ আহে, প্ৰতিবাদত তেওঁলোকে সমৰ্থন নকৰে নাই, কিন্তু প্ৰতিবাদকাৰীৰ ওপৰত ইমান অত্যাচাৰ কৰাটো তেওঁলোকৰ যুক্তি নহয়। গতিকে প্ৰতিবাদকাৰীসকল কোন? অসমীয়া খিলঞ্জীয়া লোক, আৰু খিলঞ্জীয়া লোকসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ কোনে সহ্য কৰিব কওক? এতিয়া এই ঘটনাটো হৈ যোৱাৰ পিছত জয়ন্ত মল্ল বৰুৱাই হেনো যোৱাকালি তাত গৈছিল, গৈ পিনে এজন অচিক ৰিজাৰ্ভ ক্লজ কৰিছে আৰু এজন অচিক তদন্তৰ আওতালৈ আনিবলৈ কৈছে। 2জন অচিক তেওঁলোকে দোষাৰোপ কৰিছে, আৰু সমান্তৰালভাৱে তাৰে SSP লীনা দলে নামটো আপোনালোকৰ চাগে মনত আছে, নিশ্চয় মনত থাকিবই দিয়কচোন। এখন পৰিচিত মুখ, এটা পৰিচিত নাম, যিটো নামে এটা সময়ত সমগ্ৰ অসমতে তলপাৰ লগাইছিল। আমি জানিব পৰা মতে আজিৰ পৰা 2 বছৰ আগত হয়নে, SI জন্মনি ৰাভাৰ মৃত্যুৰ সময়ত সম্পূৰ্ণভাৱে জগৰীয়া কৰিছিল লীনা দলে, জন্মনি মাতৃ। আৰু লীনা দলে ঘৰলৈ যোৱাৰ পিছতে জন্মনি নাইকিয়া হৈছিল, জন্মনি মৃত্যু হৈছিল এটা দুৰ্ঘটনাত। এতিয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো, কিন্তু SI জন্মনি ৰাভাৰ মাতৃয়ে কৈছিল লীনা দলৰ কথা। কিন্তু লীনা দলে সেই সময়তো একো নকৰে, তেওঁ লগে লগে বদলি কৰা দিছিলে লীনা দলে। কিন্তু আজি যোৱাকালিৰ সেই ঘটনাত যিহেতুকে লীনা দলে সমান্তৰালভাৱে জগৰীয়া কৰিলে, এতিয়া লীনা দলে পদত্যাগ কৰিবলৈ সেই আক্ৰাসুয়ে প্ৰতিবাদ কৰিছে, হুংকাৰ দিছে যে অতি সোনকালে অতি শীঘ্ৰে লীনা দলে পদত্যাগ কৰাব লাগে, আৰু যদি পদত্যাগ নকৰা পৰ্যন্ত আক্ৰাসুয়ে তাত প্ৰতিবাদ কৰি যাব। যিমান টাইম তেওঁক পদত্যাগ নকৰাই সিমান দেৰি আক্ৰাসুয়ে প্ৰতিবাদ কৰিব, আৰু এইবাৰ প্ৰতিবাদ হেনো বহুত ডাঙৰ হ'ব, ভয়ানক হ'ব। আক্ৰাসুয়ে হুংকাৰ প্ৰদান কৰিছে। আচলতে এটা কথা এতিয়া শুনিছোঁ, যিটোকে লীনা দলক তদন্তৰ আওতালৈ আনিব বা তদন্তলৈ মাতিছে, আহিব, কিন্তু তদন্ত প্ৰক্ৰিয়া কিমান সক্ৰিয় হ'ব? সপক্ষে হ'ব নে বিপক্ষে হ'ব নে নিৰপেক্ষ হ'ব? আজি অসমৰ ৰাইজে বিচাৰিছে তদন্তটো নিৰপেক্ষ হ'ব লাগে, কিন্তু নিৰপেক্ষ হ'ব জানো? মই ক'লোৱে অলপ আগত, লীনা দলে ঘটনাটো সেই SI জন্মনি ৰাভাৰ মৃত্যুৰ সময়ত কি কৰিছিলে? লীনা দলক তদন্তৰ আওতালৈ আনিছিল জানো? আনিছিল কেনেকুৱা ধৰণে, আৰু তেওঁক কি কৰিছিল? বদলি কৰাইছিল। চাওকচোন, লীনা দলে যিজনী লীনা দলেৰ নাম সক্ৰিয়ভাৱে জড়িত আছিল সেই SI জন্মনি ৰাভাৰ মৃত্যুৰ সময়ত, আৰু সেইজনী লীনা দলেক লগে লগে বদলি কৰাইছিল। আৰু সেইজনী লীনা দলে, সেইগৰাকী SP লীনা দলে আজি ধুবুৰীত আছে, আৰু সেই ধুবুৰীত এতিয়া ধুবুৰী ৰাইজ জাগি উঠিছে। আক্ৰাসুয়ে প্ৰতিবাদ কৰি আছে যে লীনা দলক পদত্যাগ কৰাব লাগে। এতিয়া চাওক, আক্ৰাসুয়ে কৈছে, আজি কোচ ৰাজবংশী লোকসকলে আহি কৈছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে খিলঞ্জীয়াসকলৰ প্ৰতি মৰম দৰদ বহুত আছে তেওঁৰ, আৰু খিলঞ্জীয়াৰ কাৰণে তেওঁলোকে কাম কৰি যায়, কিন্তু তেওঁলোকে মুখেৰেহে কয়। আজি প্ৰমাণ হৈ গ'ল, খিলঞ্জীয়াৰ কাৰণে তেওঁলোকে একো কাম নকৰে। এইখন চৰকাৰে একো কাম কৰা দেখা যোৱা নাই। তেওঁলোকে খালি হিন্দু বেংগলীখিনিকহে সুৰক্ষা দিয়ে, হিন্দু বেংগলীখিনিক ভাল পায়, তেওঁলোকৰ ভোটত তেওঁলোকে জয় হৈ আছে, আৰু তেওঁলোকৰ কাৰণে এইখন চৰকাৰ আছে। গতিকে হিন্দু বেংগলীখিনিক যিমানখিনি সুৰক্ষা দিয়ে, যিমানখিনি আদৰ সন্মান দিয়ে, সেইখিনি সন্মান বা সেইখিনি আদৰ দৰদ আমাৰ খিলঞ্জীয়া অসমীয়াখিনিৰ কাৰণে নহয়। গতিকে খিলঞ্জীয়া অসমীয়াখিনিক আজি এনেকুৱা ধৰণৰ শাস্তি দিছে এইখন চৰকাৰে। গতিকে এইখন চৰকাৰৰ দিনত আজি আমি এনেকুৱা এটা শাস্তি পাব লগা হ'ল, সঁচাকৈ ধিক্কাৰ দিব লগা কথা। গতিকে আমি বিচাৰোঁ লীনা দলক পদত্যাগ কৰাব লাগে। আমি আচলতে কেতিয়াও এনেকুৱা ঘটনা আশা কৰা নাছিলোঁ, বা এনেকুৱা এটা যে হ'ব ধুবুৰীত আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। তেওঁলোকে প্ৰতিবাদ কৰিছে নিজৰ অধিকাৰ বিচাৰি, নিজৰ অধিকাৰৰ কাৰণে প্ৰতিবাদ কৰিব আহিছে খিলঞ্জীয়া অসমীয়া লোক হিচাপে, কিন্তু এইখন চৰকাৰে সুৰক্ষা দিব লাগে প্ৰতিবাদকাৰীক
ৰখাব লাগে হেনেস্থলত প্ৰতিবাদকাৰীৰ ওপৰত তেওঁলোকে বৰ্বৰতা দেখাইছে আৰক্ষীসকলে আৰু আৰক্ষীসকলৰ ওপৰত এই যে অন্যায় হ'ল আৰক্ষীসকলে যে আমাক অন্যায় কৰিলে খিলঞ্জীয়া সেনেকৈ আৰক্ষীসকলৰ ওপৰত কি ব্যৱস্থা ল'ব চৰকাৰখনে ৰিজাৰ্ভ কলেজতে শেষ কৰিব নে তদন্তলৈ মাতি তাতে শেষ কৰিব তদন্ত আওতালৈ আনি নে কি কৰিব এতিয়া এইখন চৰকাৰে কি ব্যৱস্থা ল'ব কি নল'ব সেইটো সময়ত দেখা যাব এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী এটা কথা কোৱা শুনিছোঁ যে তেওঁলোকে যিদিকে 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কৈছে আমি কাম কৰাই আছোঁ নৱেম্বৰলৈকে হ'ব আমি কথা দিছোঁ কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে কথাহে দিয়ে তেওঁলোকে খালি কথা আৰু প্ৰতিশ্ৰুতিৰে তেওঁ ইলেকশ্যন পাৰ কৰাব চাইছে এতিয়া চাওক 5 বছৰ হ'বই আৰু অলপ দিন বাকী আছে ইমান দিন কৰাব পৰা নাই যিটো প্ৰতিশ্ৰুতি দি তেওঁ জয়যুক্ত হৈ আজি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে ইমান দিন সেই কামটো কৰিব পৰা নাই এতিয়া আকৌ নৱেম্বৰলৈকে ঠেলিছে আকৌ নৱেম্বৰ গৈ পিনে এপ্ৰিল পাব তাৰপিছত ইলেকশ্যন পাৰ কৰিব তেওঁলোকৰ কথাই হ'ল তেনেকুৱা শাসন লাগে ক্ষমতা লাগে কিন্তু একো কাম কৰি নিদিয়ে অসমীয়া খিলঞ্জীয়াসকলক লোকসকলক আজি সেইকাৰণে আজি অসমীয়া খিলঞ্জীয়া জাগিছে জাগিবই আৰু অসমখনত যদি খিলঞ্জীয়াই সুৰক্ষিত নহয় তেনেহ'লে এইখন অসম চৰকাৰক ৰাখি জানো কিবা লাভ আছে সেয়েহে এইখন চৰকাৰক বিদায় দিবলৈ আজি সকলোৱে সাজু হৈছে আপুনি সাজু হয়নে নহয় কমেণ্ট বক্সত লিখিব